कल तक इस गिरजाघर में बाइबल रखी हुई थी, अब यहाँ पर भगवान श्री राम की तस्वीर रख दी गई है। गांव के गौतम गरासिया ने 30 साल पहले ईसाई धर्म अपनाया था। 3 साल पहले अपनी जमीन पर चर्च बनाया और इसके पादरी बन गए थे। पहले ईसाई में थे, हम ईसाई में से 30 साल रहे। इसके बाद हमारा मन फिर वापस पलट गया। नोदन वीडियो दे सब मानु के वेलकम करे आसे। আজি আমি কান কি লাগা কথা কৰিবলৈ আছে কোৱাটো আপনি কান শৰ্ট ক্লিপ দে থাম্বনেল দে আৰু টাইটেল দি কি লিখি কিনে আছে এটো সব জানি কিনে আহি আছে কৈ কিনে মই বিশ্বাস কৰি আছে আমি কান লাগা কথা দে আজা আগে দে মই আপোনাকে থ্যাঙ্কস কবলৈ মন আছে কালি পৰসন আমি কান কি ভিডিও দে কথা গুনে আহি আছে ইয়াতে কমেন্ট দে মানুহ লাগা ভাবনা ইনিকা মিলাব্ৰা কাম হৈ ভাল হলে বি বিয়া হলে বি আমি আন কথা গুৰা প্ৰায় আমি কান एकटा ओपरिबे एकटा ज्ञान दुले दु भुराई लई किने आके पारे एकवा लागा बुझिबले पारे से दुकाने सब मानुके थैंक्स आसे आरो মই আমি खा लागा चैनल को बोले मन आसे किले बोले इदु चैनल खुली किने राखा दुले दु আমি একলা ব্রা একু করিবলে না পারে আপনি গালা সাপোর্ট নিমি দেহে আজি আলোপ স্লোপ হইলে বি আমি গান মানু নিশিনা ডাঙৰ নহয় হইলে বি সাবস্ক্রাইবার হইলে বি আহি থাকা আপনি গান সাপোর্ট নিমি দে আছে দে কইনে সব মানুকে বেশি थैंक्स आसे होय মই আপনি আগে একু লাভ দিবলে তো আনি বলে বি না পারিব পারে হইলে বি আপনি গালা সাপোর্ট দিকিনে বেশি খুশি পাই আছে দে কইনে ইদু বি জানাই দিয়া আছে মই গালা চ্যানেল ইদু দুলে তো গালো নিচিনা আছে কি আছে ইদু কন্টেন্ট দুলে তো মিলা মিলি কৰি কিনে ইনি গায় আনি থাকে আছে চ্যানেল ইদু খুলি কিনে শুরু কৰা দুলে তো ওয়া আলপ সাল যা আগতে কানা খাই কিনে এনে আপলোড কৰি থাকিছে ইদু পিছতে মই ব্লগিং বি কিতাবা পুস্তিকান দেখিলে এনে আবি ঘুরি থাকে আৰু কি ইটু কি হেপেন হৈ আছে আমি গান দুনিয়াতে ইটু বি মই লাগা ভাবনা এনিকা শেয়ারিং কৰি কিনে আমি গালা জার্নি আমি গালা চ্যানেল এনিকা আহি আছে দে ইটু কাৰণে সব আপনি গালা সাপোর্ট নিমি দে আছে ইটু বি থ্যাঙ্কস জানাই দে আছে দে আমি গান আজি লাগা কথা রাজস্থান দে কিনিকা হৈ কিনে কি হৈ আছে ভাবনা কৰিব না পাৰা একটা আমি গান জানিবলে পাৰি আছে বেশি মানুহ জানি থাকিবলা হইলে বি বেশি মানুহ না জানা মানুহ বি থাকিব ইটু কাৰণে মই ইটু ভিডিও লৈ কিনে আহা ইটু আছে দেই ৰাজস্থান দে ইটু মানুহ দলে তো তাই বইলা দলে তো হিন্দু থাকিছে হিন্দু ধৰ্ম দি থাকিছে ইনা গুনে তাই খ্ৰীষ্টিয়ান দি আহিছে কিটা খ্ৰীষ্টিয়ান দি আহিছে তাই বেশি সাল থাকা বিচিতে আৰু তাই হিন্দু লাগা ধৰ্ম দি আহি যা আমি গান জানিবলে পাৰি আছে বাইবেল দে চাই কিনে যাইলে Matthew chapter 24 verse 13 দে আমি গান লিখিনে থাকা আমি গান জানিবলে পাৰি আছে লাষ্ট সময় দে আমি গান কিসিম লাগা কথা প্রা কিসিম লাগা রাস্তা প্রা পরীক্ষা টেম্পটেশন লগ পাবো হলে বি লাস্ট কোন চিটিব ইটু খান কে বাজাই লব ওকেনে আমি গান বাইবেল দে সাফা প্রা লিখি থাকা আমি গান জানিবলে পারছে কালি পরশুন বি আমি আন কথা করিন আহি আছে কিসিম ভাবনা করিব না পারা ইনিকা ইটু দুনিয়া দে আহি যা আমি গান জানিবলে পাৰি আছে দে আৰু বাইবেল দি কোৱা নিচিনা মৰম বি একদম ঠাণ্ডা হৈ যা আমি গান জানিবলে পাৰি আছে এতিয়া কোনটো ৰাজস্থান দে থাকা মানুহ তাই কিনিকা হিন্দু ধৰ্ম দে আৰু वापस যাইছে আমি গান তাই লাগা ইটো লাগা ধৰ্ম লাগা দুলেটো একদম ওয়ারাল হৈ কিনে যাই থাকি আছে দে ইটো দলেটো আমি গান নিউজ সাগান আৰু কি সাগান দলেটো আমি গান জানিবলে পাৰি আছে হইলে বি তাই দুলেটো ইনিকা ওয়ারাল হৈ গুৰি দি কিনে আমি জানিবলে পাৰি আছে কিন্তু আমি গালা মাজুতে কোনবা তাই নিচিনা বি থাকিব পাৰে দে পইলা তোলে তো খ্ৰীষ্টান বেশি ভাল ভাল ঘুৰি থাকিছে পইলা তো মই ঈশ্বৰ লাগা মৰম জানি কিনে থাকিছে হইলে বি মই পেক্সলাইট হৈছে গোৱা লাগা তোলে তো আমি গান ইটো লাগা ভিডিও দে ব্ৰা ভাল ব্ৰা জানি কিনে থাকিব কিন্তু আমি গান খ্ৰীষ্টান লাগা বাইবেল দে চাই কিনে যাইলে আমি গান কিতিয়াবা কমজোৰ টাইম বি থাকে হইলে বি গিৰিজা দে ব্ৰা আমি গান খাৰা কইনে ঈশ্বৰ লগতে আহিব লাগে গোৱা লাগা তো আমি গান ভাল ব্ৰা জানিবলে পাৰিছে তাই church দুলে দু ইটু খ্ৰীষ্টান লাগা church ইনিকা ভাল বা বনাই থাকিছে হইলে বি তাই কিতিয়া পেক আহি যাইছে এটু কালার দুলে দু লাগাই দি কিনে তাই হিন্দু লাগা ধৰ্ম লাগা কালার লাগাই দি কিনে ইনিকা হৈ যা আমি গান জানিবলে পাৰি আছে আমি গান ইয়াতে বাইবেল দে লিখি কিনে থাকা আমি গান জানিবলে পাৰি আছে লাষ্ট সময় তা কোন চিঠি কিনে আহিব ইদু মানুহ গানকে পাচাই লব কইনে হইলে বি কোন না জিদিব ইটু গানকে তো ছাড়ি দিব কইনে আমি গান জানিবলে পাৰিছে দে ইটু খানে আপনি হইলে বি মই হইলে বি জিতিব না পারি কিনে টেম্পটেশন পরীক্ষা প্রা গিরি যাইছে ই দোকান প্রা জি হইলে বি ঈশ্বরকে দেখিব কইনে আমি আন বাইবেল দি আছে একবার আৰু বাইবেল চাব দে Matthew chapter 24 verse 15 দে আমি গান চাই কিনে যাইছে গলে
কোন গে আপনি খেন লাগে কিনে ছাড়ি দিছে ইটো মানুহ আপুনি মই একদিন দেখিব ডানিয়েল বৰফেট পৰা কৈ দিয়া নিচিনা কোন বুজিবলৈ পাৰি আছে তাইকে বুজিবলৈ দিবি কৈ কিনে আমি গান বাইবলতে চাফা পৰা লিখি দিয়া জানিবলৈ পাৰি আছে আমি গান একদিন হলে বি একদিন আমি গান ঈশ্বৰকে ছাড়ি দিছে নেকি আমি গান বিশ্বাস দি ঠাণ্ডা হৈছে নেকি আমি গান ঈশ্বৰ একদিন দেখিব গৈ আছে দেই আমি গান ৰিভেলেশ্যন দেবি আমি গান ভাল পৰা জানিবলৈ পাৰি আছে একদিন আমি গান তাইকে লগ কৰিব এইটো টাইম দে ভাল কাম কৰা মানুহ গানকে আলাক কৰি দিব বিয়া কাম কৰা মানুহ আলাক এনেকা হৈ যাব কৈ কিনে আমি গান জানিবলৈ পাৰি আছে কিমানজন ফাৰ্ষ্ট টু লাষ্ট তাক শুনি দিছে চব মানুহকে থেংক ইউ আগে দিটো আমি গান ক্লিপ অলপ শুনি কিনে আহিছে হলিবি এতিয়া দলে বুঢ়া ক্লিপ আমি গান শুনি কিনে খতম হৈ যাব राजस्थान के बांसवाड़ा में इस चर्च को मंदिर में बदला जा रहा है ईसाई धर्म के क्रॉस की जगह भगवान की मूर्ति स्थापित होगी दीवार पर भगवा रंग रंग रहे ये शख्स कुछ महीनों पहले तक चर्च के पादरी थे इन्होंने पिछले साल हिंदू धर्म में वापसी की अब 9 मार्च को ये चर्च भैरू जी के मंदिर में बदल जाएगा राजस्थान में शायद अपनी तरह का ये पहला मामला होगा इस गांव के 30 लोगों ने हिंदू धर्म में वापसी की है कल तक इस गिरजाघर में बाइबल रखी हुई थी अब यहाँ पर भगवान श्री राम की तस्वीर रख दी गई है गांव के गौतम गरासिया ने 30 साल पहले ईसाई धर्म अपनाया था 3 साल पहले अपनी जमीन पर चर्च बनाया और इसके पादरी बन गए थे पहले ये ईसाई में थे हम ईसाई में से 30 साल रहे इसके बाद हमारा मन फिर वापस पलट गया हमारा मन पलट गया एकदम कि हमारे ईसाई उसी मसीह की भक्ति नहीं करनी हमारे बाप दादा वाले ये हिंदू धर्म करना है मगर हमारा मन पलट गया फिर गांव में इकट्ठे हुए हमारे गांव ने निर्णय कर लिया कि भैरव जी की मूर्ति इस भवन में हम रख देंगे जो किसी लोगों का दबाव वगैरह किसी का दबाव नहीं है हमारे पास किसी का दबाव नहीं है हमारे पास तो पूजा अर्चना चालू कर दी मंदिर के अंदर जी बिल्कुल कर दी कौन से भगवान की पूजा कर रहे जी हम भैरव जी की हैं और पहले पादरी थे क्या आप पहले हम पादरी थे और अब भगवान श्री राम को अब हम श्री राम को जय बोलेंगे श्री राम को पूजेंगे भैरव जी को पूजेंगे हर देवता को हम पूजेंगे आसपास में काफी गांव के जो लोग हैं आदिवासी लोग हैं वो भी यहाँ पर ईसाई बने हुए क्या उनसे भी कोई संपर्क सब इक्के संपर्क है हमारे पास इसको भी हम जो बाकी है इसको तोड़ेंगे